ঈশ্বৰে ইছৰাইলীয়া লোকসকলক কেতিয়া গোটাই আনিব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। মোৰে জীৱন আজি সপিলো যিছু তোমাৰে কাষ। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদৰ পৰা 32 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ।
আজিৰ অনুষ্ঠানত আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ২১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই জুৱেল ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। ইছৰাইল জাতিৰ বাবে সকলো আশীৰ্বাদ ঘটিব যেতিয়া খ্ৰীষ্ট এই জগতলৈ আহি তেওঁৰ ৰাজ্য স্থাপন কৰিব। সেই সময়ত ঈশ্বৰে ইছৰাইল জাতিক যি জাগতিক আশীৰ্বাদবোৰ দিবলৈ প্ৰতিজ্ঞা কৰিছিল সেই সকলোবোৰ ফলিয়াব। তাৰ বিপৰীতে ঈশ্বৰে মণ্ডলীক যি আশীৰ্বাদ দিবলৈ প্ৰতিজ্ঞা কৰিছে এই আশীৰ্বাদবোৰ হৈছে আত্মিক। খ্ৰীষ্টত আমাক সকলো আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰা হ'ল বুলি বাইবেলত লিখিছে। জুৱেল ভাৱবাদীয়ে কৈছে যে যিজনে ঈশ্বৰ যীহুৱাক মাতিব, যিজন তেওঁৰ নামত ভৰসা কৰিব, তেওঁ উদ্ধাৰ কৰিব। শেষৰ কালত বহুতো লোকেই এনেদৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিব, তেওঁক স্বীকাৰ কৰিব আৰু পৰিত্ৰাণ পাব। মানুহৰ মাজত অতি বৃহৎ সংখ্যক লোকে পৰিত্ৰাণ পোৱা ঘটনা ঘটিব আৰু সেইটো এতিয়াও ঘটা নাই, ভৱিষ্যতে এনে ঘটিব। হয়তো মানৱ জাতিৰ যিমানখিনি লোক ধ্বংস হ'ব তাতকৈ অধিক সংখ্যক লোকক ঈশ্বৰে পৰিত্ৰাণ দিব। প্ৰভু যীশু যেতিয়া দ্বিতীয়বাৰ এই পৃথিৱীলৈ আহিব, তেওঁৰ ৰাজ্য স্থাপন কৰিব, জগতত ইমানবোৰ লোকে ব্যক্তিগতভাৱে তেওঁক গ্ৰহণ কৰিব যে তাৰ আগলৈকে কেতিয়াও তেনেকুৱা হোৱা নাই। ঠিক তাৰ আগে আগে মহাক্লেশৰ সময়তো অসংখ্য লোক প্ৰভুলৈ আহিব। সেই শেষৰ দিনত ঈশ্বৰে যিহুদী লোকসকলক আনি প্ৰতিজ্ঞাৰ দেশত গোটাব। সেই শেষৰ দিনটো এতিয়াও অহা নাই। ৫০ দিনীয়া পৰ্বৰ দিনা সেই শেষৰ দিনটো ঘটা নাছিল, কাৰণ যিহুদী লোকসকলক ঈশ্বৰে পৃথিৱীৰ চাৰিওফালৰ পৰা আনি পেলেষ্টাইনত গোটোৱা নাছিল। বৰং প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক যিহুদিয়াৰ পৰা আৰম্ভ কৰি চমৰীয়া আৰু পৃথিৱীৰ সীমালৈকে পৰিত্ৰাণৰ শুভবাৰ্তা বিলাই দিবলৈহে কৈছিল। যিহুদীসকলক গোটাই অনাৰ পৰিৱৰ্তে প্ৰভু যীশুৱে পৃথিৱীৰ সীমালৈকে শুভবাৰ্তা বিয়পাই দিবলৈহে কৈছিল। খ্ৰীষ্টৰ শুভবাৰ্তা বিলোৱা কামটো এতিয়াও চলি আছে যদিও এদিন পৃথিৱীৰ চাৰিওফালৰ পৰা যিহুদী লোকসকলক গোটাই অনাৰ কামটো ঈশ্বৰে কৰিব। সেয়া হ'ব শেষৰ দিনত। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এতিয়া আমি আৰম্ভ কৰিম জুৱেল ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা। এতিয়া আমি ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিনৰ বিষয়ে আকৌ পঢ়িবলৈ পাম। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ, অনুগ্ৰহ কৰি চাই যাব। আৰু যদিহে লগত বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। জুৱেল ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিয়নো চোৱা, সেইবোৰ দিনত আৰু সেই সময়ত যেতিয়া মই যিহুদাৰ আৰু জেৰুচালেমৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম। কিয়নো চোৱা, সেইবোৰ দিনত। সেইবোৰ দিন মানে কি দিন বাৰু? ৫০ দিনীয়া পৰ্বৰ দিন নেকি? নিশ্চয় নহয়। কাৰণ তেওঁ কৈছে, সেই সময়ত যেতিয়া মই যিহুদাৰ আৰু জেৰুচালেমৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম। ৫০ দিনীয়া পৰ্বৰ দিনাখন বিভিন্ন ঠাইত থকা যিহুদী লোকসকলক ইছৰাইল দেশলৈ উভতাই লৈ অহা হোৱা নাছিল। বৰং প্ৰভু যীশুখ্ৰীষ্টই বেলেগ ধৰণৰ কথা এটাহে কৈছিল। কি কথা কৈছিল বাৰু? আৰু জেৰুচালেম আদি কৰি গোটেই যিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। পাচনিৰ কৰ্ম ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদ। বিভিন্ন ঠাইত বন্দী হৈ থকা যিহুদীসকলক আকৌ জেৰুচালেমলৈ ঘূৰাই অনাৰ পৰিৱৰ্তে প্ৰভু যীশুৱে মণ্ডলীৰ মুৰব্বী হিচাপে সেই সময়ৰ খ্ৰীষ্টীয় বিশ্বাসীসকলক কৈছিল, তোমালোক জগতৰ সীমালৈকে যোৱা। মই যে মৃত্যুক জয় কৰি জি উঠিলোঁ, সেই বাৰ্তা তোমালোকে বিলোৱাগৈ। তেওঁলোকক জনোৱা যে প্ৰভু অনুগ্ৰহশীল, দীৰ্ঘসহিষ্ণু আৰু কৰুণাময়, আৰু যিকোনোৱে প্ৰভুৰ নাম লয় তেওঁ পৰিত্ৰাণ পাব। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰ শুভবাৰ্তা ইমান সহজ সৰল যে মানুহে সহজে গ্ৰহণ কৰি ল'বলৈ টান পায়। কাৰণ মানুহে নিজকে বুদ্ধিমান বুলি জাহিৰ কৰিব খোজে। কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তা সঁচাকৈয়ে অতি সহজ সৰল। আমি মাত্ৰ বিশ্বাসে কৰিব লাগে। আমি কৰ্মৰ যোগেদি পৰিত্ৰাণ নাপাওঁ, কিন্তু আমি খ্ৰীষ্টৰ যোগেদি পৰিত্ৰাণ পাওঁ।
কেৱল তেওঁত বিশ্বাস স্থাপন কৰাৰ দ্বাৰাই। আৰু যদিহে আমি খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ পোৱা লোক, তেনেহ'লে খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পি পৰাটো আমি বিচাৰিমেই। কাৰণ শুভবাৰ্তা মানে ভাল খবৰ, সুখবৰ, সকলো লোকেই জানিবলগীয়া খবৰ। এই খবৰ এইয়ে যে মানুহে খ্ৰীষ্টক বিশ্বাস কৰি তেওঁকেই পৰিত্ৰাতা বুলি গ্ৰহণ কৰিলে পৰিত্ৰাণ পায়। এতিয়া এই জুৱেল ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ প্ৰথম পদতে যি বিশেষ সময়ৰ কথা কোৱা হৈছে, সেয়া ভৱিষ্যতে হ'বলগীয়া কথা। আৰু এই বিশেষ কথাবোৰ ইছৰাইল জাতিৰ ক্ষেত্ৰত কৈ থকা হৈছে। সেই বিশেষ সময়ত কি কি ঘটিব সেই কথা ঈশ্বৰে জুৱেল ভাৱবাদীৰ যোগেদি জনাই দিছিল। 2 নম্বৰ পদ, তেতিয়া মই আটাই জাতিক গোটাই জিহুচাফত জিহুৱাৰ বিচাৰ উপত্যকালৈ নমাই আনিম, আৰু মোৰ প্ৰজা ও আধিপত্য যি ইছৰাইলক সিহঁতে জাতিবিলাকৰ মাজত ছিন্ন ভিন্ন কৰিলে আৰু মোৰ দেশ ভাগ বাটি ল'লে, মই সেই ইছৰাইলৰ অৰ্থে তাত সিহঁতে সৈতে প্ৰতিবাদ কৰিম। তেতিয়া মই আটাই জাতিক গোটাই জিহুচাফত অঞ্চললৈ নমাই আনিম, আৰু এই অঞ্চল জেৰুচালেমত আছে। আৰু মোৰ প্ৰজা ও আধিপত্য যি ইছৰাইলক সিহঁতে জাতিবিলাকৰ মাজত ছিন্ন ভিন্ন কৰিলে আৰু মোৰ দেশ ভাগ বাটি ল'লে, মই সেই ইছৰাইলৰ অৰ্থে তাত সিহঁতে সৈতে প্ৰতিবাদ কৰিম। প্ৰভু যীশু এই পৃথিৱীলৈ আকৌ অহাৰ আগে আগে খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, আৰু খ্ৰীষ্টই বিচাৰ কৰিব। তেওঁলোকৰ কোনে কোনে পুৰস্কাৰ পাব, কোনে কোনে নাপায় সেই কথা। তাৰ পাছত তেওঁ যেতিয়া পৃথিৱীলৈ আহিব, তেতিয়া তেওঁ বিচাৰ কৰিব কোনে কোনে তেওঁৰ ৰাজ্যত থাকিবলৈ পাব সেই কথা। এই বিশেষ ভাৱবাণীটো কেৱল জুৱেল ভাৱবাদীয়েই নহয়, আন আন ভাৱবাদীৰ যোগেদিও ঈশ্বৰে ঘোষণা কৰি থৈছে। জকৰীয়া পুস্তকত এই বিষয়ে আমি এনেদৰে পাওঁ, হে চিয়ন জীয়ৰী, গীত গাই আনন্দ কৰা, কিয়নো জিহুৱাই কৈছে, চোৱা মই আহিছোঁ, আৰু মই তোমাৰ মাজত বাস কৰিম। সেইদিনা অনেক জাতিয়ে জিহুৱাৰ লগ ল'ব, আৰু তেওঁবিলাক মোৰ প্ৰজা হ'ব, আৰু মই তোমাৰ মাজত বাস কৰিম। তাতে বাহিনীবিলাকৰ জিহুৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, তাক তুমি জানিবা। জকৰীয়া 2 নম্বৰ অধ্যায়ৰ 10 আৰু 11 নম্বৰ পদ। এই বিশেষ কথাটোৱে জুৱেল ভাৱবাদীয়ে ইছৰাইলৰ লোকসকলক প্ৰথমেই কৈছে। এয়ে ইছৰাইল জাতিৰ আশা, গৌৰৱময় আশা, যে এদিন প্ৰভু এই পৃথিৱীলৈ আহিব আৰু তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব, আৰু সকলো মানুহৰ ওপৰত ঈশ্বৰে তেওঁৰ আত্মা বাকি দিব। প্ৰভু যীশুৰ এই পুনৰ আগমন নিশ্চয় ঘটিব। এতিয়া পাঠ কৰি দিম 3 নম্বৰ পদ। সিহঁতে মোৰ প্ৰজাবিলাকৰ নিমিত্তে চিঠি খেলালে, ল'ৰা দি বেশ্যা ল'লে, আৰু পাণ কৰিবৰ অভিপ্ৰায়েৰে ছোৱালী দি দ্ৰাক্ষাৰস কিনিলে। ইয়াত জুৱেল ভাৱবাদীয়ে এটা অতি দুখ লগা অৱস্থাৰ উল্লেখ কৰিছে। প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত বহুতো অনুষ্ঠান ওলাইছে যিবোৰে জীৱ জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন নকৰিবলৈ আমাক সকীয়াই থাকে। কিন্তু আমি ভাবোঁ জীৱ জন্তুৰ প্ৰতি আমি নিষ্ঠুৰতা নেদেখুৱাই মৰম দেখুৱাব লাগে, এইটো ঠিকেই। কিন্তু আমাৰ সমাজত চলি থকা এটা অন্যতম জঘন্য অপৰাধ হৈছে শিশুবিলাকৰ প্ৰতি চলি থকা নিষ্ঠুৰতা। ভাবিলে আচৰিত লাগে যে আজিও আমাৰ সমাজত শিশুৰ প্ৰতি নিষ্ঠুৰতা ঘটি থকা আমি শুনিবলৈ পাওঁ, আমি দেখিবলৈ পাওঁ। ঈশ্বৰে আগতেই জনাই থৈছে যে এনেকুৱা কুদিন আহিবই, যে মানুহে আনকি বেশ্যাৰ কাৰণে নিজৰ সন্তানকেই বেচি দিব, মদৰ কাৰণে নিজৰ ছোৱালীকেই বেচি দিব। এনে মন্দ দিন আহি আছে, ঘটিও আছে, আৰু এইবোৰ আচলতে শেষকালৰ চিন। 4 নম্বৰ পদ। আৰু হে তুৰ, চিডোন আৰু পলেষ্টিয়াবিলাকৰ আটাই অঞ্চল, মোৰ আগত তোমালোক কি? তোমালোকে মোৰ ওপৰত প্ৰতিকাৰ সাধিব খুজিছানে? যদি তোমালোকে মোৰ ওপৰত প্ৰতিকাৰ সাধা, তেন্তে মই বেগেৰে অতি শীঘ্ৰে
তোমালোকে সদা প্ৰতিকাৰৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম। ঈশ্বৰে কৈছে যে তেওঁলোকে তেওঁলোকৰ সময় অতিক্ৰম কৰিলে আৰু এতিয়া তেওঁলোক আৰু ঈশ্বৰলৈ ঘূৰি আহিব নোৱাৰা অৱস্থা হৈছে। 5 আৰু 6 নম্বৰ পদ। কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তু লৈ গলা। তোমালোকে জিহুদাৰ আৰু জেৰুচালেমৰ সন্তানবিলাকক তেওঁবিলাকৰ সীমাৰ পৰা দূৰ কৰিবৰ নিমিত্তে জাবনৰ সন্তানবিলাকৰ গুৰিত তেওঁবিলাকক বেচিলা। আনকি সেই সময়তো ইছৰাইলৰ সন্তানবিলাকক এনেদৰে বন্দী কৰি শত্ৰুবোৰে বিক্ৰী কৰি আছিল। আৰু এই সকলো ঘটি আছিল ৰোমিয়াসকলে শাসন চলোৱাৰ আগৰ পৰাই। ইছৰাইল জাতিৰ এই দুৰৱস্থাৰ কথা ঈশ্বৰে কিন্তু পাহৰা নাই। ইছৰাইলৰ ওপৰত চলোৱা অত্যাচাৰৰ কথা তেওঁ পাহৰা নাই। 7 আৰু 8 নম্বৰ পদ দুটা পঢ়ি দিম। কিন্তু চোৱা, যি ঠাইত তোমালোকে তেওঁবিলাকক বেচিলা, সেই ঠাইৰ পৰা মই তেওঁবিলাকক সাৰ পুৱাই উদ্ধাৰ কৰিম। আৰু তোমালোকে সদা প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম। আৰু তোমালোকৰ যিবোৰক জিহুদাৰ সন্তানবিলাকৰ হাতত বেচিম, আৰু তেওঁবিলাকে সিহঁতক দূৰত থকা জাতি চিবাইয়া লোকবিলাকৰ গুৰিত বেচিব, কিয়নো জিহুৱাই ইয়াক ক'লে। ঈশ্বৰে তুৰ আৰু চিডোনৰ এই কুকৰ্মৰ প্ৰতিফল দিব বুলি জনাই দিছিল। তেওঁলোকে ইছৰাইলৰ সন্তানবিলাকৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিফল ঈশ্বৰৰ পৰা পাব বুলি এনেদৰে জনাই দিয়া হৈছিল। কিন্তু কেৱল জোৱেল ভাৱবাদীয়েই নহয়, জিহিজকেল, জিৰিমিয়া আৰু যিচয়া ভাৱবাদীৰ যোগেদিও এই কথা জনাই দিয়া হৈছিল। আৰু আমি ইতিহাস পঢ়িলে গম পাওঁ যে এই ভাৱবাণী ইতিমধ্যেই আখৰে আখৰে ফলিয়াইছে। তুৰ আৰু চিডোনে ঈশ্বৰৰ পৰা শাস্তি পাইছে। এতিয়া পাঠ কৰিম 9 আৰু 10 নম্বৰ পদ। তোমালোকে জাতিবিলাকৰ মাজত এই কথা ঘোষণা কৰা, যুদ্ধ আৰম্ভ কৰা, বীৰবিলাকক জগোৱা, আটাই ৰণুৱা আহি উপস্থিত হওক। তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি জাঠি গঢ়োৱা। মই বীৰ, এই বুলি দুৰ্বলজনে কওক। তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি জাঠি গঢ়োৱা। এতিয়া কোনোবাই ক'ব পাৰে, মই বাইবেলত তৰোৱাল পিটি নাঙলৰ ফাল গঢ়োৱাৰ কথা থকা বুলিহে ভাবিছিলোঁ। এৰা, বাইবেলত এই কথাও আছে। কিন্তু যেতিয়া পৃথিৱীত প্ৰভুৰ শাসন চলিব তেতিয়াহে। যিচয়া 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ, মিখা 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ চাওক। পদকেইটা আকৌ কৈ দিছোঁ। যিচয়া 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ আৰু মিখা 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। যেতিয়া এই পৃথিৱীত প্ৰভু যীশুখ্ৰীষ্টৰ শাসন চলিব, তেতিয়া আমি সকলো অস্ত্ৰ শস্ত্ৰৰ পৰা অব্যাহতি ল'ব পাৰিম। সকলো যুদ্ধ বিগ্ৰহৰ পৰা আমি অব্যাহতি ল'ব পাৰিম। আজিও আমাক অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন হয়, আত্মৰক্ষাৰ বাবে। দেশ ৰক্ষাৰ বাবে আজিও আমাক সৈনিকৰ প্ৰয়োজন হৈ আছেই। যেতিয়ালৈকে পৃথিৱীত প্ৰভু যীশুখ্ৰীষ্টৰ ন্যায় শাসন প্ৰতিষ্ঠা নহ'ব, তেতিয়ালৈকে অন্ততঃ আত্মৰক্ষাৰ বাবে অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন থাকিবই। এই কথাটো আমি মানি ল'বই লাগিব। এতিয়া পাঠ কৰি দিম 11 আৰু 12 নম্বৰ পদ। হে চাৰিওফালৰ আটাই জাতি, বেগেৰে আহি গোট খোৱা। হে জিহুৱা, তোমাৰ বীৰবিলাকক ইয়ালৈ নমাই আনা। জাতিবিলাক জাগি উঠক। সিহঁত জিহুচাফত উপত্যকালৈ আহক, কিয়নো মই সেই ঠাইতে চাৰিওফালে থকা জাতিবিলাকৰ বিচাৰ কৰিবলৈ বহিম। জৈতুন পৰ্বতত প্ৰভু যীশুৱে যি শিক্ষা দিছিল শিষ্যসকলক, তেতিয়া প্ৰভু যীশুৱে এই কথাটো জনাই দিছিল যে তেওঁ জাতিসমূহৰ বিচাৰ কৰিব আৰু তেওঁলোকে প্ৰভু যীশুৰ লোকসমূহৰ প্ৰতি কেনে ব্যৱহাৰ কৰি আহিছে তাৰ ভিত্তিতেই জাতিসমূহৰ
বিচাৰ তেওঁ কৰিব। কোনোবাই হয়তো সুধিব পাৰে, তেওঁৰ লোকসমূহনো কি বেলেগ? তেওঁলোক আন লোকসমূহতকৈ কিবা উত্তম নেকি? নাই, নহয়। তেন্তে প্ৰভু যীশুৱেনো এনেদৰে কিয় বিচাৰ কৰিব? কাৰণ সেই বিচাৰৰ আগে আগে খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই নিয়া হ'ব আৰু এই পৃথিৱীত খ্ৰীষ্টৰ সাক্ষ্য দিব 1,44,000জন যিহুদী বিশ্বাসীয়ে। প্ৰভু যীশুৱে কৈছিল যে কোনোবাই যদি তেওঁৰ এই সাক্ষীসকলৰ মাজৰ কাৰোবাক আনকি এগিলাচ পানীও খুৱায়, তেন্তে তেওঁ সেই কাৰ্যৰ বাবে পুৰস্কাৰ লাভ কৰিব। এই কথাটো শুনি আমি হয়তো ভাবিব পাৰোঁ যে আজিও আমি প্ৰভু যীশুৰ কাৰণে একেবাৰে অকণমান কিবা এটা কৰিলেই যথেষ্ট, হয়তো মাত্ৰ টকা এটা দান দিলেই যথেষ্ট। কিন্তু প্ৰিয় শ্ৰোতা, সেই 1,44,000জন সাক্ষীৰ কাৰোবাক এগিলাচ পানী দিলেও মানুহে মৃত্যুদণ্ড পাব লগা হ'ব পাৰে। অৰ্থাৎ দেখাত সাধাৰণ কাম যেন হ'লেও সেই ভৱিষ্যতৰ মহাক্লেশৰ সময়ত এগিলাচ পানী দিয়া কামটো এটা সাংঘাতিক ধৰণৰ কাম হ'ব পাৰে। তেনেকুৱা এটা পৰিস্থিতি সেই সময়ত চলি থাকিব। গতিকে মাত্ৰ এগিলাচ পানী দিয়াটো যথেষ্ট ডাঙৰ কাম হ'ব। 13 নম্বৰ পদ, তোমালোকে কাচি লগোৱা, কিয়নো শস্য পকিল, আহা গছকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ আছে আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে, কাৰণ সিহঁতৰ দুষ্টতা অধিক। ইয়াত আচলতে শস্য বুলি কওঁতে শেষকালৰ কথা বুজোৱা হৈছে। 14 নম্বৰ পদ, দণ্ডাজ্ঞা সিদ্ধিৰ উপত্যকাত লোক জুমে জুমে আছে, কিয়নো দণ্ডাজ্ঞা সিদ্ধিৰ উপত্যকাত দণ্ড দিব লগা জিহুৱাৰ দিন ওচৰ। এই সময়ছোৱাত জুৱেল ভাৱবাদীয়ে জিহুৱাৰ দিন বুলি জনাই দিছে। জুৱেল ভাৱবাদীয়ে কোৱা কথাবোৰ এই জিহুৱাৰ দিনৰ সময়তে ঘটিবলগীয়া কথা। এই জিহুৱাৰ দিনৰ আৰম্ভণি ঘটিব এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হোৱাৰ পাছত, পৃথিৱীত মহাক্লেশৰ আৰম্ভণি ঘটাৰ লগে লগে। আৰু প্ৰভু যীশুৱে এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আকৌ আহি কোনে তেওঁৰ সেই ৰাজ্যত সোমাবলৈ পাব তাৰ বিচাৰ হোৱা দিন পৰ্যন্ত এই জিহুৱাৰ দিন চলি থাকিব। তাৰ পাছত খ্ৰীষ্টৰ ন্যায় শাসন চলিব 1000 বছৰ ধৰি। আকৌ কিছুদিনৰ কাৰণে শয়তানক মুকলি কৰি দিয়া হ'ব আৰু শেষত বগা সিংহাসনত বহি প্ৰভু যীশুৱে শেষ বিচাৰ কৰিব। তাৰ পাছতেই অনন্তকাল আৰম্ভ হ'ব। এই সকলোবোৰ ঘটনা আচলতে জিহুৱাৰ দিন বোলা সময়ছোৱাৰ অন্তৰ্গত। স্বৰ্গীয় স্থানবোৰত যে নানা ধৰণৰ চিন দেখা যাব, সেই কথা জুৱেল ভাৱবাদীয়ে আকৌ কৈছে। 15 পৰা 17 নম্বৰ পদ পঢ়িলে আমি এনেদৰে জানিব পাৰোঁ, সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে, আৰু জিহুৱাই চিউনৰ পৰা গৰ্জন কৰিব, জেৰুচালেমৰ পৰা নিজৰ মাত শুনাব, আকাশমণ্ডল আৰু পৃথিৱী কঁপিব, কিন্তু জিহুৱা নিজ প্ৰজাবিলাকৰ আশ্ৰয় আৰু ইছৰাইলৰ সন্তানবিলাকৰ কোঠস্বৰূপ হ'ব। তাতে মই যে মোৰ পবিত্ৰ পৰ্বতত চিউনত বাস কৰোতা তোমালোকৰ ঈশ্বৰ জিহুৱা, তাক তোমালোকে জানিবা। তেতিয়া জেৰুচালেম পবিত্ৰ হ'ব, বিদেশীবোৰে তাৰ মাজেদি আৰু অহা যোৱা নকৰিব। জেৰুচালেম এতিয়াও পৰজাতিৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা নাই। প্ৰভু যীশুৰ শূন্য কবৰটো চাবলৈ আজিও বিভিন্ন দেশৰ লোকসমূহ তালৈ যায়। কিন্তু এনে এটা দিন আহি আছে, তেতিয়া সেই শূন্য কবৰটো ভ্ৰমণকাৰীসকলৰ আকৰ্ষণৰ বস্তু হৈ নাথাকিব, কাৰণ প্ৰভু যীশু সোঁশৰীৰে তাত উপস্থিত হ'বহি। এতিয়া আমি পাওঁ সেই ৰাজ্যৰ সময়ৰ কথা। 18 নম্বৰ পদ, সেইদিনা পৰ্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপাটোপে পৰিব, ওখ পৰ্বতবোৰৰ পৰা গাখীৰৰ সুঁতি বৈ যাব, জিহুদাৰ আটাই জুৰিবোৰৰ পানী বব, আৰু জিহুৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিট্টিমৰ উপত্যকাত পানী দিব। সেইদিনা মানে জিহুৱাৰ দিনৰ কথা কোৱা হৈছে। পৰ্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপাটোপে পৰিব। ইয়াত সেই আহিবলগীয়া ৰাজ্যৰ কথা কোৱা হৈছে, য'ত প্ৰভু যীশুৰ ন্যায় শাসন চলিব। জিহুৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিট্টিমৰ উপত্যকাত পানী দিব। এইটো কেনেকৈ সম্ভৱ হ'ব? কাৰণ চিট্টিম উপত্যকা জৰ্দন নদীৰ আনটো পাৰে। জখৰীয়া ভাৱবাদীয়ে কৈছে যে সেইদিনা পৰ্বত ফাটি দুভাগ হ'ব
আৰু উত্তৰৰ পৰা দক্ষিণলৈ নগৈ পানী পূবৰ পৰা পশ্চিমলৈ বৈ যাব। 19 নম্বৰ পদ, জিহুদাৰ সন্তানবিলাকক কৰা অত্যাচাৰৰ নিমিত্তে মিছৰ ধ্বংসস্থান হ'ব আৰু ইদুম ধ্বংস অৰণ্য হ'ব, কিয়নো সিহঁতে নিজৰ দেশতে নিৰ্দোষীৰ ৰক্তপাত কৰিলে। ঈশ্বৰে মিছৰ আৰু ইদুমক ধ্বংস কৰিব তেওঁলোকে কৰি অহা দুষ্কৰ্মৰ বাবে। তেওঁলোক সদায় ইছৰাইল জাতিৰ বিৰোধী হৈ আহিছে। 20 আৰু 21 নম্বৰ পদ, কিন্তু জিহুদা চিৰকাললৈকে আৰু জেৰুচালেম পুৰুষানুক্ৰমে থাকিব। আৰু মই তেওঁবিলাকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম, কিয়নো জিহুৱাই চিউনত বাস কৰিছে। ঈশ্বৰে তেওঁলোকৰ হৈ এতিয়াও কাম কৰা নাই, কিন্তু এদিন ঈশ্বৰ জিহুৱাই নিজে ইছৰাইল জাতিৰ হৈ হস্তক্ষেপ কৰিব। তেওঁ নিজে জেৰুচালেমত স্থিতি ল'বহি আৰু আমি সকলো ভাৱবাণী ফলিওৱা দেখিম। আজি প্ৰভু যীশু জেৰুচালেমত নাই, তেওঁ স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে। কিন্তু তেওঁ আকৌ আহিব। তেওঁৰ বাক্য বিফল নহয়, তেওঁৰ প্ৰতিজ্ঞাৰ লৰচৰ নহয়। আমি সেই বিশেষ দিনটোলৈ আশাৰে বাট চাই আছোঁ। কিন্তু আজিয়েই আমি আমাৰ জীৱনত প্ৰভু যীশুৰ উপস্থিতি লাভ কৰিব পাৰোঁ, তেওঁক আমাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে আনকি ভৱিষ্যতৰ 1000 বছৰীয়া শাসনৰ সময়তো মিছৰ আৰু ইদুমৰ বিচাৰ কৰিব। তেওঁলোক সদায় ইছৰাইল জাতিৰ শত্ৰু হৈ আহিছে। ঈশ্বৰে ইছৰাইল জাতিক প্ৰকৃত অৰ্থত সূচী কৰিব আৰু তেওঁলোকৰ মাজত বসতি কৰিব বুলি জনাইছে। তেওঁ চিউনত বাস কৰিব বুলি জনাইছে। ঈশ্বৰ আজি তাত বাস কৰি থকা নাই, কিন্তু এটা দিন আহি আছে যেতিয়া ঈশ্বৰে তাত তেওঁলোকৰ মাজত বসতি কৰিব। তেতিয়া এই সকলোবোৰ ভাৱবাণী ফলিওৱা আমি দেখিবলৈ পাম। এতিয়া খ্ৰীষ্ট আজি স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজৰ জীৱনত তেওঁৰ উপস্থিতিৰ কথা অনুভৱ কৰি থকা উচিত। প্ৰিয় দৰ্শক, জুৱেল ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ আলোচনা আৰম্ভ কৰিম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণিতে আহকচোন প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে, তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ। আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি, সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আত্মিক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জুৱেল পুস্তকৰ 3 নম্বৰ অধ্যায়টো কিমান নম্বৰ পদত সমাপ্ত কৰা হৈছে? অপশ্যন এ 10 নম্বৰ পদত, অপশ্যন বি 12 নম্বৰ পদত, অপশ্যন চি 20 নম্বৰ পদত, অপশ্যন ডি 21 নম্বৰ পদত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেই আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।